নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। ঋণ পুনৰুদ্ধাৰ এজেণ্ট পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত উপস্থাপন কৰিছোঁ। অংশ তৃতীয়, প্ৰথম অংশ দ্বিতীয় অংশ উপস্থাপন কৰিলোঁ। সেইসমূহ আপোনালোকে ডেছক্ৰিপশ্যনত গ'লে পাব। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে, কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটানটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC আৰু CSC ই-গভৰ্ণ কেন্দ্ৰ, অকাজান শান্তিপুৰ, ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ ওচৰত, অকাজান, চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 787059। প্ৰশ্ন নং 41। জমা আৰু ঋণৰ ওপৰত সুতৰ হাৰ নিৰ্ধাৰণ কৰা হয়। উত্তৰ: সংশ্লিষ্ট বেংকবোৰে নিজেই। প্ৰশ্ন নং 42। বেংকে গোপনীয়তা বজাই ৰাখিব লাগিব। উত্তৰ: গ্ৰাহকৰ একাউণ্ট। প্ৰশ্ন নং 43। বেংক আৰু জমাকৰ্তাৰ সৈতে সম্পৰ্ক তেতিয়ালৈকে বজাই ৰখা হ'ব। উত্তৰ: একাউণ্টটো বন্ধ কৰা হোৱা নাই। প্ৰশ্ন নং 44। চেক আৰু ডিমাণ্ড ড্ৰাফ্টৰ মাজৰ পাৰ্থক্য হৈছে। উত্তৰ: 1. চেক হৈছে এক নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট আৰু ডিমাণ্ড ড্ৰাফ্ট হৈছে এক অৰ্ধসীমা সঁজুলি। 2. অপৰিশোধিত চেকৰ পৰিশোধ বন্ধ কৰিব পাৰি, কিন্তু ডিমাণ্ড ড্ৰাফ্ট পৰিশোধ বন্ধ কৰিব নোৱাৰি, কিয়নো টকা ইতিমধ্যে বিভাজন কৰা হৈছে। প্ৰশ্ন নং 45। ATMৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ: স্বয়ংক্ৰিয় টেলাৰ মেচিন। প্ৰশ্ন নং 46। ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাজৰ পাৰ্থক্য কি? উত্তৰ: ডেবিট কাৰ্ডৰ দ্বাৰা উলিওৱা পৰিমাণটো তৎক্ষণাত একাউণ্টলৈ ডেবিট কৰা হয়, আনহাতে ক্ৰেডিট কাৰ্ডৰ পৰিশোধটো কেৱল নিৰ্ধাৰিত তাৰিখত কৰা হয়। প্ৰশ্ন নং 47। প্লাষ্টিক কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ আকাৰ হৈছে। উত্তৰ: 8.5 চেণ্টিমিটাৰ x 5.5 চেণ্টিমিটাৰ। প্ৰশ্ন নং 48। ক্ৰেডিট কাৰ্ডখন গ্ৰাহকক দিব পাৰিনে? উত্তৰ: হয়, পাৰি। প্ৰশ্ন নং 49। ইয়াৰ মাজত পাৰ্থক্য কি? উত্তৰ: ডেবিট কাৰ্ড আৰু চেক কাৰ্ড যি একাউণ্টত তৎক্ষণাত ডেবিট কাৰ্ডৰ জৰিয়তে টকা উলিয়াবৰ সময়ত ডেবিট কৰা হয়, আনহাতে চাৰ্জ কাৰ্ডৰ ঘূৰ্ণীয়মান সীমা আছে আৰু মাহৰ শেষৰ দিনটোত গ্ৰাহকৰ একাউণ্টত য'ত ব্যৱহাৰ কৰা পৰিমাণ ডেবিট কৰা হয়। প্ৰশ্ন নং 50। চাৰ্জ কাৰ্ড হৈছে এক সাধাৰণ প্ৰকাৰৰ। উত্তৰ: ডেবিট কাৰ্ড। প্ৰশ্ন নং 51। KYC MMLI আইন 2002 কেপ আৰু CIP কি? উত্তৰ: আপোনাৰ গ্ৰাহকৰ জানক। 2. মানি লণ্ডাৰিং বিৰোধী আইন 2002। 3. গ্ৰাহক গ্ৰহণ নীতি। 4. গ্ৰাহক চিনাক্তকৰণ প্ৰক্ৰিয়া। প্ৰশ্ন নং 52। বেংকবোৰ ডাঙৰ ক্ৰেডিট আৰু উলিওৱাৰ বাবে নতুন একাউণ্ট নিৰীক্ষণ কৰিব লাগিব। উত্তৰ: নিম্নতম 6 মাহৰ বাবে। প্ৰশ্ন নং 53। KYC নিৰ্দেশনা অনুসৰি ডিমাণ্ড ড্ৰাফ্ট টেলিগ্ৰাফিক ট্ৰেন্সফাৰ 50,000 টকাৰ অধিক ক্ৰয়। উত্তৰ: কেৱল একাউণ্টত ডেবিটৰ দ্বাৰা অনুমোদিত দিব পাৰি। প্ৰশ্ন নং 54। মানি লণ্ডাৰিং আইন 2002 তিনিটা পৰ্যায় কি? উত্তৰ: 1. পৰিচয়, 2. কেৰিং আৰু 3. একত্ৰীকৰণ। প্ৰশ্ন নং 55। 50,000 টকাৰ অধিক নগদ ট্ৰেন্সেকশ্যন আৰু 10 লাখ টকাৰ অধিক ট্ৰেন্সেকশ্যন RBI জনাব লাগিব। উত্তৰ: 15 দিনৰ ভিতৰত। প্ৰশ্ন নং 56। ৰাজনৈতিকভাৱে উন্মুক্ত ব্যক্তিসকলৰ PIP একাউণ্ট খোলাৰ বাবে সেইবোৰৰ অধীনত শ্ৰেণীবদ্ধ কৰা হৈছে। উত্তৰ: উচ্চ
বিপদাংশ শ্ৰেণী। প্ৰশ্ন নং 57 মানি লেণ্ডাৰিং মানে উত্তৰ য'ত অবৈধ উপায়েৰে উৎপন্ন হোৱা পুঁজিৰ উৎপত্তি। প্ৰশ্ন নং 58 মানি লেণ্ডাৰিং প্ৰতিৰোধ আইনৰ উদ্দেশ্য উত্তৰ 1 প্ৰযোজ্য আইন আৰু নিয়মায়ক নিৰ্দেশনা পালন কৰক। 2 প্ৰবঞ্চনা প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগিব। 3 সন্দেহজনক কাৰ্যকলাপৰ চিনাক্তকৰণ আৰু প্ৰতিবেদন নিয়ন্ত্ৰণ। প্ৰশ্ন নং 59 মানি লেণ্ডাৰিঙৰ দ্বাৰা চেষ্টা কৰা হয় উত্তৰ 1 আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠন। 2 ডাক অপাৰেটৰ। 3 অপৰাধী। প্ৰশ্ন নং 60 বেংকৰ দ্বাৰা কোনো সন্দেহজনক লেনদেনৰ খবৰ পোৱা গৈছে নেকি? উত্তৰ ভাৰতীয় ৰিজাৰ্ভ বেংক। 1 2 ভাৰত চৰকাৰ। থেংকছ ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু যদি আপুনি মোৰ চেনেললৈ পোনপ্ৰথমে আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিয়ক আৰু বেল আইকনটো অল টাচ কৰক। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। আৰু আপোনালোকে যদি প্ৰথম অংশ দ্বিতীয় অংশ চোৱা নাই ডেছক্ৰিপশ্যনৰ লিংক পাব, তাত ইংলিছৰো পাব, সেইখিনি দিয়া থাকিব আপোনালোকে চাব।